সম্পূৰ্ণ ক'ব পাৰিনে কথা আজি এক অভূতপূৰ্ব আন্দোলন যি গণ আন্দোলন এক অভূতপূৰ্ব এইটো অসম অংগনবাড়ী ৰাজ্যিক কৰ্মী সহায়িকা সন্থা আৰু তেওঁলোকে CITৰ বেনাৰৰ আণ্ডাৰত গুৱাহাটীৰ সচল আৰু দিছপুৰত তেওঁলোকে ৰাতিপুৱা 8 বজাৰ পৰা একেবাৰে ধুবুৰীৰ পৰা শদিয়ালৈকে অৰ্থাৎ শদিয়াৰ পৰা ধুবুৰীলৈকে বাছ ট্ৰেইন আদিৰে আহিছে এই গুৱাহাটীৰ সচলত এই ধৰ্ণাস্থলীলৈ আৰু ইয়াত এনে এটা পৰিৱেশ যে এই জনশক্তিৰ এই মহিলা শক্তিৰ ওচৰত যেন চৰকাৰ হেও মানিছে কাৰণ ইয়াত এক VIP ৰুট টোটেল এক VIP ৰুট সম্পূৰ্ণ বন্ধ হৈ পৰিছে আৰু চৰকাৰৰ পুলিচ প্ৰশাসন ইয়াত সম্পূৰ্ণ ফেল হৈছে কাৰণ এই যি ধৰণে তেওঁলোকে আজি 1 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে অসমৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই 1 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে এই আন্দোলন চলাই গৈছিল আৰু সঞ্চালকে 19 অক্টোবৰত এটা প্ৰস্তাৱ দিছিল যে অংগনবাড়ীসকলৰ মাননি মজুৰি দিব নোৱাৰিলেও অন্ততঃ মাননি কিছু পৰিমাণে হ'লেও বৃদ্ধি কৰক কিন্তু এই চৰকাৰৰ বিধানসভা চলি থকা সময়ত তেনে প্ৰস্তাৱৰ ওপৰত কোনো আলোচনা নহ'ল আৰু যাৰ বাবে এই কৰ্মী সহায়িকাসকলে বিক্ষোভ হৈ আজি গুৱাহাটীৰ সচলত হাজাৰ তেওঁলোকে তথ্য দিয়া মতে প্ৰায় 30,000 কৰ্মী সহায়িকা আজি ইয়াত গোট খাইছে আৰু তেওঁলোকৰ দাবী যে আমাক মাননি নহয় মজুৰি লাগে আৰু মজুৰি ঘোষণা নকৰালৈকে আমাক মাননি বৃদ্ধি কৰিব লাগিব তেখেতসকলে দাবী উত্থাপন কৰিছে যে যেতিয়ালৈকে এই দাবী আমাৰ মাননি নলয় অসম চৰকাৰে তেতিয়ালৈকে তেওঁলোকে আন্দোলন অব্যাহত ৰাখিব বুলি জনাইছে আৰু ৰাতিও এই সচলত তেওঁলোকে ধৰ্ণাস্থলীত নৈশ উজাগাৰ কৰিব বুলিও আমাক জানিব দিছে গতিকে এক অভূতপূৰ্ব গুৱাহাটীৰ আন্দোলন যি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত কোনো আন্দোলন নাই কিন্তু আজি আমি লক্ষ্য কৰিছোঁ যে গুৱাহাটীৰ মাজমজিয়াত VIP ৰুট আজি 2 ঘণ্টা 3 ঘণ্টা ধৰি সম্পূৰ্ণ অচল হৈ আছে বন্ধ হৈ আছে য'ত প্ৰশাসন সম্পূৰ্ণ ফেল আৰু এনে ধৰণৰ শ্ৰমজীৱী মহিলাসকলে চৰকাৰৰ ওচৰত তেওঁলোকে দাবী উত্থাপন কৰিছে যে আমাৰ যেতিয়ালৈকে মাননি বৃদ্ধি নকৰিব আৰু মজুৰি ঘোষণা নকৰিব তেতিয়ালৈকে আমি এই আন্দোলন ক্ষান্ত নাথাকোঁ আৰু এই আন্দোলন আমি চলাই যাম আৰু তেখেতসকলে আনকি নৈশ উজাগাৰ কৰাৰ কাৰণে প্ৰস্তুত হৈছে আৰু তেওঁলোকৰ চৰকাৰে যদিও সামান্য পৰিমাণৰ এককালীন সাহায্য গেছুটি হিচাপে দিব বিচাৰিছে কিন্তু তেওঁলোকে কৈছে নহয় আমাক আইনমতে গেছুটি দিব লাগিব PF দিব লাগিব ESI দিব লাগিব কাৰণ আমিও চৰকাৰৰ এটা বৃহত্তৰ বিভাগত আমি কাম কৰোঁ চৰকাৰে আমাক হাজাৰ মানে কেইবাটাও আঁচনিৰ কাম এই অংগনবাড়ীৰ দ্বাৰা তেওঁলোকে সমাপন কৰে আৰু তেওঁলোকে তৃণমূল পৰ্যায়ত এক গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে লৈছে কিন্তু দেখা গৈছে যে চৰকাৰে এনেধৰণে হাজাৰ কৰ্মী সহায়িকাৰ কথা মানি লোৱা নাই যাৰ বাবে আজি সচলত হাজাৰ অতি কমেও 30,000ৰো অধিক কৰ্মী সহায়িকা সন্থাৰ সদস্যসকলে আহিছে আৰু ভৱিষ্যতে তেওঁলোকে কৈছে যদি আমাৰ এই দাবী মানি নলয় তেতিয়াহ'লে এই ধাৰাবাহিক আন্দোলন যিকোনো জেগাতে তেওঁলোকে কৰিবলৈ প্ৰস্তুত থাকিব গতিকে চৰকাৰে যি কথা দম মাৰি কয় যে অসমত আন্দোলন নাই কিন্তু আমি দেখিছোঁ যে এই এক বিয়াগম আন্দোলনৰ এক বহিঃপ্ৰকাশ হৈছে গতিকে এই বহিঃপ্ৰকাশ চৰকাৰ কি ধৰণে জবাব দিব এইটো চৰকাৰৰ বিভাগীয় মানুহ এতিয়ালৈকে ইয়াত আহি পোৱা নাই আৰু বিভাগীয় কৰ্তৃপক্ষ লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে তেওঁলোকে এই VIP ৰুট অৱৰোধ কৰি থাকিব বুলি জানিব দিছে গতিকে যথেষ্ট সাধাৰণ মানুহৰ যথেষ্ট অসুবিধা হৈছে এই সংগঠনৰ নেতৃত্ব দিয়া লিডাৰসকলেও এই ক্ষেত্ৰত যথেষ্ট দুখ প্ৰকাশ কৰিছে যে আমাক এনে পৰিস্থিতি কৰাবলৈ চৰকাৰে বাধ্য কৰিছে যে এনে পৰিস্থিতিত আমি কেলৈ আহিব লগা হ'ল কাৰণ আমি 1 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰি আছোঁ কিন্তু তথাপিতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নাই গতিকে বিভাগীয় সঞ্চালকে যি প্ৰস্তাৱ দিছিল এই প্ৰস্তাৱৰ ওপৰতো বিধানসভাত যেতিয়া আলোচনা নহ'ল এই পৰিপ্ৰেক্ষিতত যেতিয়া অৱজ্ঞা কৰা হ'ল তাৰ বাবে এই কৰ্মী সহায়িকা সন্থাই
যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰি আজিৰ এই তাৎক্ষণিক এই আনুষ্ঠানিকভাৱে এই সচলত ২৬ তাৰিখৰ পৰা আজিলৈকে এই আন্দোলনত বহি আছো। প্ৰথম অৱস্থাত আমাৰ ইয়াতে সাংবাদিকৰ ভিৰ পৰিছিল, কিন্তু আজি ৪-৫ দিনৰ পৰা ইয়াত কোনো সাংবাদিক নাহে। সেইকাৰণে আমাক কেইজন জোৰত আমি যুদ্ধ কৰি আছো। চৰকাৰী কোনো মানুহ এতিয়ালৈকে ইয়াত অহা নাই। ডাইৰেক্টৰৰ তাতে যদিও গৈছিলো, ডাইৰেক্টৰে আমাক কৈছিলে যে তোমালোকে গণতান্ত্ৰিক মাধ্যমত আন্দোলন কৰি আছা, আমি মিলিজুলি কাম কৰিব লাগে। তেওঁক আমি অনুৰোধ জনাইছিলো যে ছাৰ এবাৰ সচলত আহক, সচলত আমাৰ হাজাৰ হাজাৰ অংগনবাদী কৰ্মী সহায়িকাৰ মুখবিলাক চাই আহক। কিন্তু অতি পৰিতাপৰ কথা, আজিলৈ সঞ্চালক মহোদয় গৰাকী ইয়াত উপস্থিত নহল। ইয়াৰে কি বুজায়? আমি সকলোৰে পৰা লাঞ্ছনা পাই আছো। কিমান সহিম লাঞ্ছনা? এতিয়া যদি কোনো নাহে তেতিয়াহ'লে আমি দিছপুৰ মুখে যাবলৈ বাধ্য হ'ম। ইয়াত আমাক কোনেও ৰুধিব নোৱাৰে। আমি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই সমগ্ৰ অসমৰ অংগনবাদী কৰ্মী সহায়িকাই আজি ১৫ দিন এই সচলত দিনে ৰাতি আন্দোলন কৰি সঞ্চালকে দিয়া প্ৰস্তাৱটো মানি লোৱাৰ বাবে আমি বাৰে বাৰে অনুৰোধ কৰি আছো। আজিৰ তাৰিখলৈকে আমি আজিও আশাৰে বাট চাই আছো। আজি বা কালিৰ দিনৰ ভিতৰত যদি আমাক চৰকাৰীভাৱে এই প্ৰস্তাৱটো মাননীয় ডিজিৰ প্ৰস্তাৱটো গৃহীত কৰি চৰকাৰীভাৱে ঘোষণা নকৰে, তেনেহ'লে কিন্তু আমি ইয়াৰ পৰাই দিছপুৰ যাত্ৰা আৰম্ভ কৰিবলৈ বাধ্য হ'ম আৰু আমি এইটো কৰি এৰিম। কিন্তু মাননীয় ডিজিৰ প্ৰস্তাৱটো গৃহীত নোহোৱালৈকে আমি কিন্তু এই সচলৰ পৰা উঠি নাযাম। দিনে ৰাতিয়ে আমি কাকো শান্তিৰে থাকিব নিদিম। এই চৰকাৰক আমি ইয়াৰ পৰা সকিয়নি দিছো আৰু অনুৰোধ কৰিছো। আৰু আমাৰ সঞ্চালক মহোদয়ক আজি ইয়াত আহি দেখা দিবলৈ, আমাৰ এই কৰ্মী সহায়িকাসকলক দেখা দি কি পৰিস্থিতি হৈ আছে বিভাগৰ ফালৰ পৰা খবৰ ল'বলৈ আমি অনুৰোধ জনাইছো। ধন্যবাদ।